দেশৰ কাৰণে এটা আজি দুখজনক খবৰ যে যোৱাকালি সন্ত্ৰাসবাদীৰ আক্ৰমণত আমাৰ দেশৰ ভূস্বৰ্গ বুলি পৰিচিত কাশ্মীৰত 28জনকৈ নিৰপৰাধী ব্যক্তিৰ মৃত্যু হ'ল আৰু সেই 28জনৰ ভিতৰত 2জনকৈ বিদেশী পৰ্যটকো আছিল। আমাৰ কাৰণে এইটো এটা দুখৰ খবৰ যে শান্তিৰ পৰিৱেশলৈ আহিব ধৰা দেশখনত যেতিয়া বিদেশী পৰ্যটকৰ ওপৰত আক্ৰমণ হয় বা হত্যা হয় তেতিয়াহ'লে এই বিদেশৰ পৰা অহা পৰ্যটকৰ সংখ্যা কমি যায়, আমাৰ GDPৰ হাৰ যথেষ্ট কমি যায়। গতিকে তেনেকুৱা এক অৱস্থাত আমি তাৰ বিপৰীতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যি বিদেশ ভ্ৰমণত গৈছে তাৰ পৰা তেওঁ আচলতে ঘূৰি আহি আমাৰ সেই সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা ব্যক্তিসকলৰ মাজত পৰিয়ালসকলৰ মাজত থাকিব লাগিছিল, কিন্তু তেওঁৰ পৰিৱৰ্তে গৃহমন্ত্ৰীকহে পঠালে। গতিকে আমি কংগ্ৰেছ দলৰ পৰা আজি আমাৰ নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সহযোগ আৰু নলবাৰী জিলা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত যি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে তাৰ পৰাই আমি প্ৰধানমন্ত্ৰীগৰাকীক আহ্বান জনাম যে তেখেতে সোনকালে অতি শীঘ্ৰে বিদেশৰ পৰা আহি কাশ্মীৰলৈ যাওক আৰু সন্ত্ৰাসবাদীৰ এই ঘটনাটোত নিহত পৰিয়ালসকলৰ মাজত গৈ তেখেতে দেশৰ কাৰণে শান্তি বাৰ্তা দিয়ক। সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, এই কথাটো আমিহে বৰ্তমান চৰকাৰৰ সময়ত মূল সমস্যাৰ পৰা আঁতৰি যোৱাৰ এক সুস্থ পৰিকল্পনাৰ অংশ। গতিকে মই আপোনালোকক এই কথাটো কৈছোঁ যে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, তেওঁলোকে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ কাৰণে এনেদৰে নিৰীহ মানুহক নিৰীহ জনসাধাৰণক হত্যা কৰি বাৰম্বাৰ আহি আছে। আজিৰ কথাটোতে আপোনালোকে চাওক, যোৱাকালি আমি এই 28জনীয়া যি শ্বহীদ হ'ল এই 28জনীয়া হত্যাৰ বলি হোৱা ব্যক্তিসকলৰ ভিতৰত তাত পৰ্যটনৰ বাবে মানে ফুৰিবলৈ যোৱা LICৰ ডেভেলপমেণ্ট অফিচাৰৰ এটা শিশু এটা ছোৱালীও আঘাতপ্ৰাপ্ত হৈছে। তাৰ দেউতাক ঢুকাল আৰু ছোৱালীজনী আজি মৃত্যুৰ সৈতে হস্পিটেলত যুঁজি আছে। গতিকে তেনেকুৱা ঘটনাত যদি আৰু এইটোক ধৰ্মৰ ভিত্তিত সন্ত্ৰাসবাদীৰ কথা কৈ বিভাজন কৰিব খোজে সেইটোও গৰিহণাৰ যোগ্য। গতিকে মই এই ক্ষেত্ৰত আৰু বিশেষ আপোনালোকক ক'ব লগা নাই, এইটো দুখৰ কথা। কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰচিত আক্ৰমণত যি 26জনকৈ পৰ্যটক নিহত হ'ল আৰু সেই নিহতসকলৰ আত্মাৰ সদ্গতি আৰু যিসকল আহত হ'ল সেই আহতসকলৰ আশু আৰোগ্য কামনা কৰি নলবাৰী জিলা কংগ্ৰেছ কমিটি টাউন ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আজি এই থানাৰ চকত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰিলে। সমান্তৰালভাৱে আজি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰু যিসকল নিহত হ'ল সেই নিহতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি মৌন প্ৰাৰ্থনা কৰিলোঁ। আমি আশা কৰিম যে যিসকল নিহত হ'ল তেওঁলোকে চিৰশান্তি লাভ কৰক আৰু আহতসকলে অতি সোনকালে আশু আৰোগ্য লাভ কৰক। আৰু সমান্তৰালভাৱে আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক আহ্বান জনাওঁ যে ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাৰ স্বাৰ্থত তেওঁলোকে নৈতিক দায়িত্ব স্বীকাৰ কৰি বিশেষকৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নৈতিক দায়িত্ব স্বীকাৰ কৰি ভাৰতবৰ্ষবাসীৰ ওচৰত ক্ষমা খোজক। তাৰ পাছত ভাৰতবৰ্ষবাসীয়ে সন্ত্ৰাসবাদী নিপাতৰ ক্ষেত্ৰত সৰ্বস্তৰভাৱে কেন্দ্ৰীয় চৰকাৰৰ যিকোনো কঠোৰ পদক্ষেপক সহযোগ কৰিব আৰু সন্ত্ৰাসবাদী নিৰ্মূল কৰিবই লাগিব। ভাৰতীয় জনসাধাৰণ সন্ত্ৰাসবাদী নিৰ্মূল কৰাৰ ক্ষেত্ৰত একগোট হৈ কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ পদক্ষেপক সমৰ্থন জনাব। কিন্তু সন্ত্ৰাসবাদী দমনৰ নামত কেৱল মাত্ৰ ভাষণৰ ফুলজাৰি মাৰি 2014 চনৰ পৰা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে আবু আৱৰি ভাৰতবৰ্ষৰ জনসাধাৰণক বাৰ বাৰ সন্ত্ৰাসবাদীৰ মুখামুখি হ'বলৈ দি আছে। সেই কাৰ্য গৰিহণা আৰু ধিক্কাৰযোগ্য। গতিকে ইয়াৰ পাছত আমি আশা কৰিম যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ বিশেষকৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াই কঠোৰ পদক্ষেপ ল'ব নোৱাৰে, ভাৰতবৰ্ষৰ জনসাধাৰণৰ ওচৰত নৈতিক দায়িত্ব স্বীকাৰ কৰি ক্ষমা খুজি পদত্যাগ কৰা উচিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।